আমাৰ নিজৰ গৰু নাই। এয়া বাৰীখনত গৰু সোমাইছে। এয়া গৰুকে আজি তাৰমানে বেলেগৰ গৰুকে লাও খা বেঙেনা খা বুলি ক'ম। লাও খা বেঙেনা খা বছে বছে বাঢ়ি যা মায়ে সৰু বাপে সৰু তই হবি বৰ গৰু। বছে বছে বাঢ়ি যা মায়ে সৰু বাপে সৰু তই হবি বৰ গৰু। বেলেগৰ গৰুকে এনেকৈ লাও খা বেঙেনা খা ক'লোঁ। আমাৰ ভাগ্যখন বেয়া নহয়, ভালেই বুলি ভাবিছোঁ। কাৰণ বিহুৰ দিনাখনেই নিজৰ চোতালত আহি পেলাই গৰু আমি এনেকৈ কৰিব পাৰিছোঁ। কাৰণ আমাৰ গৰু নাই যেতিয়া ভাগ্য বুলি ভাবিছোঁ এনেকৈ। তাকে দেখালোঁ আপোনালোকক। লাও খা বেঙেনা খা বছে বছে বাঢ়ি যা মায়ে সৰু বাপে সৰু তই হবি বৰ মানুহ। গৰু বিহুৰ দিনাখন আমাৰ অসমীয়া মানুহৰ এইটোৱে পৰম্পৰা। সকলোৱে এনেকৈ মাহ হালধি সানি ল'ব লাগে। ছোৱালীকো সানি দিছোঁ। ডিঙিয়ে চিঙিয়ে সানি দিছোঁ। বহুত বেয়া পাওঁ। একো ৰোগ ব্যাধি নাইকিয়া হওক। সানিছোঁ আমিও। ৰাতিপুৱা এবাৰ গা ধুলোঁ, এতিয়া আকৌ ভালকৈ গা ধুম। মাহ হালধি সানি গা ধুব লাগে। অসমীয়া মানুহৰ এইবিলাক পৰম্পৰা হয়। এইবিলাক আপোনালোকেও কৰিব, বহুতেই ভাল হয়। ছালৰ কাৰণে এনেকৈ গৰু বিহুৰ দিনাখন এনেকৈ সানাটো আপোনালোকেও এনেকৈ সানি ল'ব। ছালত একো বেমাৰ ব্যাধি নহয়।